গুড মৰ্নিং ষ্টুডেণ্টছ। আমি পৃথিৱীৰ ভূগোল চেপ্টাৰটোলৈ আকৌ উপস্থিত হৈছোঁহি। আমাৰ আলোচনাৰ বিষয়টো আছিলে মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য। আজি আমি দক্ষিণ আমেৰিকাৰ বিষয়ে পঢ়িম। এইটো হ'ল পৃথিৱীৰ মানচিত্ৰ। তাত আমি দেখি পাইছোঁ দক্ষিণ আমেৰিকা, ছাউথ আমেৰিকা। দক্ষিণ আমেৰিকাৰ বৃহৎ অংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত। আমি স্পষ্ট দেখি পাইছোঁ যে দক্ষিণ আমেৰিকা মহাদেশখনৰ বৃহৎ অংশ কি হৈছে দক্ষিণ গোলাৰ্ধত অৱস্থিত। আমি এতিয়া দক্ষিণ আমেৰিকাৰ মানচিত্ৰখনলৈ গুচি যাম। আমি কেইখনমান দেশ ইয়াত আমি চাম। ফাৰ্ষ্টটো হ'ল ব্ৰাজিল। ব্ৰাজিল হ'ল দক্ষিণ আমেৰিকাৰ বৃহত্তম দেশ। দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম দেশ হ'ল ব্ৰাজিল, যি বিশ্বৰ পঞ্চম বৃহত্তম দেশ। নেক্সট আমি দেখিম বলিভিয়া, পেৰাগুৱে, আৰ্জেণ্টিনা, উৰুগুৱে, চিলি। আমি দেখিম ওপৰত পেৰু, কলম্বিয়া, ভেনেজুৱেলা। মুঠ 12খন দেশ আছে দক্ষিণ আমেৰিকা মহাদেশত। দক্ষিণ আমেৰিকাৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্য। দক্ষিণ আমেৰিকাৰ মুঠ মাটিকালি প্ৰায় 18 নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ স্থলমণ্ডলৰ 11.9%। দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰে উত্তৰ আমেৰিকা আৰু কেৰিবিয়ান সাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে আটলাণ্টিক মহাসাগৰ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰে আগুৰি আছে। আমি যদি দক্ষিণ আমেৰিকাৰ মানচিত্ৰখনলৈ গুচি যাম, আমি দেখিম যে উত্তৰে আছে উত্তৰ আমেৰিকা, নৰ্থ আমেৰিকা বুলি লিখা আছে। তাৰ ঠিক তলত কেৰিবিয়ান চি, দেট ইজ কেৰিবিয়ান সাগৰ। দক্ষিণ আমেৰিকাৰ দক্ষিণে আছে দক্ষিণ মহাসাগৰ। আমি যদি দক্ষিণ আমেৰিকা চাওঁ, ছাউথ আমেৰিকা, তাৰ ঠিক তলত কি আছে ছাউদাৰ্ণ অ'চিয়ান, দেট ইজ দক্ষিণ মহাসাগৰ। তাৰপিছত পূবে আছে আটলাণ্টিক মহাসাগৰ আৰু পশ্চিমে আছে প্ৰশান্ত মহাসাগৰ। হয়নে? ইয়াত এটা কথা মই কওঁ যে ইয়াত চাবা ফকলেণ্ড আইলেণ্ড বুলি লিখা আছে, ফকলেণ্ড আইলেণ্ড। হয়নে? ফকলেণ্ড দ্বীপপুঞ্জ কোনখন মহাসাগৰত অৱস্থিত? আটলাণ্টিক মহাসাগৰত। ইয়াত মই ক'লোঁ, মনত থবা যে ফকলেণ্ড দ্বীপপুঞ্জ আটলাণ্টিক মহাসাগৰত অৱস্থিত। হয়নে? নেক্সট আহিলে দক্ষিণ আমেৰিকাৰ পশ্চিম অংশ উত্তৰা দক্ষিণাকৈ পানামা যোজকৰ পৰা হৰ্ণ অন্তৰীপলৈকে সুউচ্চ এণ্ডিছ পৰ্বতমালাই আৱৰি আছে। উল্লেখযোগ্য যে ই পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী, প্ৰায় 8,000 কিলোমিটাৰ। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কি? এণ্ডিছ পৰ্বতমালা, যি দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। আমি যদি মানচিত্ৰখনলৈ গুচি যাম, আমি দেখিম যে দক্ষিণ আমেৰিকাৰ পশ্চিম অংশত উত্তৰা দক্ষিণাকৈ এণ্ডিছ, ৰঙা ইংকেৰে লিখা আছে, ANDES, এণ্ডিছ পৰ্বতমালা আছে, যিটো হ'ল পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী, প্ৰায় 8,000 কিলোমিটাৰ। এণ্ডিছ দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী। এণ্ডিছ পৰ্বতমালাৰ কাষৰীয়া অঞ্চলৰ উত্তৰ অংশত ইকুৱেডৰ মালভূমি আৰু দক্ষিণ অংশত পাৰানা পেটাগোনিয়া মালভূমি আছে। মহাদেশখনৰ নদীসমূহৰ ভিতৰত আমাজন, হয়নে? আমাজন আমি ৱৰ্ডটো জানো নহয়, আমাজন যিটো আমাৰ ই শ্বপিঙৰ যিটো ছাইট, ই মাৰ্কেটিঙৰ, আমাজন, পাৰানা, অৰিনিকো আদি উল্লেখযোগ্য। দক্ষিণ আমেৰিকা মহাদেশৰ উল্লেখযোগ্য দেশ আৰু ৰাজধানীবিলাক হৈছে ব্ৰাজিল, ৰাজধানী ব্ৰাচিলিয়া, আৰ্জেণ্টিনা, বুয়েনছ এয়াৰ্ছ, চিলি, ছেণ্টিয়াগো, পেৰু, লিমা, ভেনেজুৱেলা, কাৰাকাছ। ষ্টুডেণ্টছ, আজিৰ কাৰণে ইমানেই। থেংক ইউ।